চাওক এই মুখ্যমন্ত্ৰী যিখন চকী এইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিল। আপুনি কল্পনা কৰক যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা এম এল এ হৈছিল? ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে? ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই? গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব। এনেকুৱা কথা কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো? কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে। আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে, আমাৰ কাৰণেতো লুঙি, ধুতি, লং পেণ্ট, পাইজামা চব সমান। মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ, কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ। ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছো, বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ। আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ। যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব, আমাৰ বহুত মানে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে, সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে, যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যু খাবৰ দিছিলে, সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক। চাওক এই মুখ্যমন্ত্ৰী যিখন চকী এইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিল। আপুনি কল্পনা কৰক যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা এম এল এ হৈছিল? ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে? ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই? গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব। এনেকুৱা কথা কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো? কিন্তু তেওঁৰ আচল ৰূপটো